আমাৰ ইমান একেবাৰে জাতীয় এটা সম্পদক কোনোবাই যদি ধ্বংস কৰে ন্যায়টো বিচাৰিবই লাগিব, এইটো নিয়ম, এইটো চবৰে হৃদয়ে কান্দিছে। আৰু যদি ইচ্ছাকৃতভাৱে কোনোবাই অনিষ্ট কৰিছে আমাক, সেইটোতো ন্যায় লাগিব, সেইটোতো কোনো কথাই নাই, এইটো ভাল পোৱা বেয়া পোৱা কথা নহয় নহয়। এতিয়া SIT গঠন কৰিছে, হেৰি কৰিছে, কিবাকিবি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিবাকিবি একশ্যন আৰম্ভও কৰিছে, গতিকে ধন্যবাদ জনাইছোঁ। আৰু কথা হ'ল খুব সুন্দৰভাৱে মানে বিচাৰটো হ'ব লাগে, যিসকলে কৰিছে সকলোৱে উপযুক্ত শাস্তি পাবই লাগিব, সেইটো একেবাৰে খাটাং কথা। আৰু মই ব্যক্তিগত হিচাপেও কওঁ, অসমৰ ৰাইজৰ হৈ কওঁ বা পৃথিৱীৰ মানুহৰ হৈ কৈছোঁ যে এইটো উচিত এটা তদন্ত আমাক লাগিব। যিখিনি দেখি আছোঁ সেইটোতো একেবাৰে সকলো বেয়াই দেখিছোঁ, গতিকে এতিয়া যিহেতু তদন্ত আৰম্ভ কৰিছে আমি আগতীয়াকৈতো একো ক'ব নোৱাৰোঁ, হয় নহয়? তদন্তখিনি হৈ যাওক, চৰকাৰে যেতিয়া আগভাগ লৈছে, গতিকে তদন্তৰ পাছত নিশ্চয় ওলাব কি হৈছে, কোন দোষী কি। তাৰপাছত যদি আৰু ভাল নহয় তেতিয়াতো ৰাইজ আছেই, সেইটোতো একেবাৰে খাটাং কথা, ৰাইজৰ বিচাৰটো আছেই, নহয় জানো?